গৰিপুৰত কেপিপিৰ আঞ্চলিক কমিটি গঠন কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মতে কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ গৰিপুৰ আঞ্চলিক কমিটি গঠন কৰা হয়। এখন 18জনীয়া পূৰ্ণাংগ কমিটি গঠন কৰাৰ লগতে সভাপতি হিচাপে সমীৰ কুমাৰ দাস আৰু সাধাৰণ সম্পাদক হিচাপে পিংকু ৰায়ক দলে দায়িত্ব অৰ্পণ কৰিছে। আগন্তুক দিনত কেপিপিৰ সংবিধান আৰু নিষ্ঠাৰে সমাজৰ উন্নতিৰ হকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিছে নৱনিৰ্বাচিত সভাপতি আৰু সাধাৰণ সম্পাদকে। মই পিংকু ৰায় জেনেৰেল সেক্ৰেটাৰী হয়। আজি কেন্দ্ৰীয় কমিটিক মই ধন্যবাদ জ্ঞাপন কৰোঁ যে মোক আজি এই পদবীটো প্ৰদান কৰিলে। তাৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰোঁ আৰু মানে ৰাইজৰ সহায় বিচাৰোঁ আৰু ৰাইজৰ আশীৰ্বাদ নহ'লে নহ'ব। আৰু তোমাৰ কেইজনীয়া আঞ্চলিক কমিটিখন গঠন কৰিছে? কেপিপিৰ আমি 18জনীয়া আঞ্চলিক গঠন কৰিলোঁ। 18জনীয়া আঞ্চলিক পূৰ্ণাংগ কমিটি। আপোনাৰ প্ৰথম পদক্ষেপটো কি হ'ব? আপোনালোকৰ আমাৰ বহুত কৰিবলগীয়া কাম আছে ইয়াত, যেনে আমাৰ অফিচটো হোৱা নাই। আজি থুলমূলীয়া হৈ এই কমিটিখন আছিল, আজি আমি পুনৰ গঠন কৰিলোঁ। এতিয়া আমি এই কমিটিখন আমি ষ্ট্ৰং কৰিব বিচাৰিছোঁ। কেপিপিৰ সহযোগিতা বিচাৰিছোঁ আৰু ৰাইজৰ হৈ চিৰদিন মই কাম কৰিম নিষ্ঠাভাৱে। এইকাৰণে অসম চৰকাৰ বহুতবাৰ বিভিন্নভাৱে প্ৰতিশ্ৰুতি দি আছে। আমাৰ ওচৰত লিখিতভাৱেও প্ৰতিশ্ৰুতি আছে। তো কমতাপুৰ ৰাজ্য কৰিব বুলি, কমতাপুৰী ভাষা কৰিব বুলি, তো আমি জনজাতিকৰণ কৰিব বুলি। তো আগন্তুক দিনত সংগঠনটো বৃদ্ধি কৰি অহা 26-ৰ আগত আমি বৃহত্তৰভাৱে আন্দোলন কৰিম। চাওক, অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে বহুত দীৰ্ঘদিন ধৰি আমাৰ এক মিনিট নমস্কাৰ, মই ডালিম ৰায় প্ৰধানী, কেপিপিৰ উপসভাপতি, কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ। আমি নতুনকৈ আমাৰ গৰিপুৰ ব্লক কমিটিৰ আঞ্চলিক এখন গঠন কৰিলোঁ। প্ৰেছিডেণ্ট নৱনিৰ্বাচিত প্ৰেছিডেণ্ট সুমিত কুমাৰ দাস আৰু ছেক্ৰেটাৰী পিংকু ৰায়। তো আগন্তুক দিনত ভালদৰে কাম কৰি যোৱাৰ আহ্বান জনালোঁ। গৰিপুৰৰ পৰা চাহাবুদ্দিন মৌলৰ প্ৰতিবেদন, অমৃত নিউজ 24/7।